আজি বহুত দিনৰ মূৰত পালেং শাক বনাই খাম। এয়া তেল দি দিছোঁ, ৰহুন পিঁয়াজ জলকীয়া দি দিছোঁ। এতিয়া শাক দি দিম, তাৰে ওপৰত আলু দিছোঁ আৰু পিছত আৰু তাতে নিমখ দিলোঁ, ৰংগুড়া দিলোঁ, তাৰপিছত অকণমান মছলা দিছোঁ আৰু মই এতিয়া ধুনীয়াকৈ ভাজিম। ইয়াৰ লগত যদি মাছ পৰে ন আৰু ভাল লাগে, কিন্তু আজি মাছ নাই, সেইটো কাৰণে সুদাই খাম। আৰু এনেকৈ মই ভাজি খাই ভাল পাওঁ। মই পানী পানী টাইপটো খাই কিনে মই ভাল নাপাওঁ, সেইকাৰণে ভাজি বনাইছোঁ। ভাতকেৰেলাও লগতে ভাতকেৰেলাটোও ভাজিম। আৰু ভাতকেৰেলাটো ন বহুতখিনি মানে কি উপকাৰী আৰু ভাতকেৰেলাটো আচলতে খাব লাগে, বহুত বেমাৰৰ কাৰণে ভাল। ভাতকেৰেলাটো সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া আলুটো মই কাটিছোঁ, মই আলু মানে মোৰ বহুত ফেভৰেট হয়, সেইটো কাৰণে মই আলু বনাইছোঁ। লগতে আৰু ধুনীয়াকৈ ধুই লৈছোঁ, তেল গৰম কৰি লৈছোঁ, তাতে গোটেইখিনি দি ল'লোঁ, লৈ কিনে ধুনীয়াকৈ ভাজিলোঁ। আৰু বেলেগে বেলেগকৈ বনাই, মই কিন্তু এনেকুৱা নহয়, মই ভাজি খাইয়ে ভাল পাওঁ। চব বস্তু মই ভাজিয়ে খাওঁ, সেইটো কাৰণে মই ভাজি বনাইছোঁ। আৰু এতিয়া গোটেই গেছটো নুমাই দিলোঁ। এয়া ভাতকেৰেলা, এক হ'ল শাক, এই হ'ল খাৰ দিয়া দালি। আজি মানে এইখিনিয়ে আৰু, কিন্তু খাই কিনে মোৰ বিৰাট টেষ্টি লাগিছে।